অসম প্ৰিমিয়াৰ লীগ চলি আছে, তাতে বিন্দাছ খেল হৈ আছে, কোনেও গমেই নাপায়, কোনো কেনেকুৱা কোনফালে কি হৈছে কোনো গম নাপায় ভাই। ডাঙৰ স্ক'ৰ এটা বনালে মানুহে গম পায়, নহ'লে মানুহে কোনো ফ'ল' নকৰে। কিন্তু এতিয়া যিটো কণ্ট্ৰভাৰ্চি হৈ আছে ভাই, সকলোৱে সেইটোৱে জানিব বিচাৰিছে একচুৱেলি হৈছিলে কি। তাৰ মানে সাহিল জেন ভাৰ্চেছ সৌৰভম পুৰকায়স্থ হৈ গ'ল, মানে কণ্ট্ৰভাৰ্চিটো তেনেকুৱাই হৈ গ'ল। কাৰণ সাহিল জেনে মেচ জিতাৰ পিছত ডিব্ৰুগড় ৱাৰিয়াৰ্ছ আৰু যোৰহাট ষ্টেডিয়ামৰ মাজত যোৱাকালি এটা মেচ আছিলে, আৰু তাতে যেতিয়া সাহিল জেনে মেচটো জিতাই দিলে লাষ্টত, তাৰ পিছত সৌৰভম পুৰকায়স্থ মানে এনেকুৱা লাগিছে কিবা এটা কৈছে চাগে, আৰু তাৰ পিছত যি হিচাপত সি বেটেৰে মাৰিব গৈছিল, তাৰ মানে ইশাৰাটো তেনেকুৱাই আছিল, মাৰাৰ দৰেই আছিল। তো সেইটো ভাই পুৰা ভাইৰেল হৈ আছে, ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে, পুৰা ভাইৰেল হৈ আছে। কিন্তু তাতে হৈছিলে কি ঘটনাটো এইটো আমি কোনেও নাজানো, কিন্তু দুইফালৰ পৰাই হ'ব, এফালৰ পৰা নহয়। কিন্তু ইয়াতে যদি ক'ব যাওঁ এটাই কথা, যেতিয়ালৈ আমাৰ সিনিয়ৰ প্লেয়াৰক আমি ৰেছপেক্ট নকৰোঁ তেতিয়াহ'লে এই ঘটনাই ঘটিব। সাহিল জেন 26-27 বছৰৰ জুনিয়ৰ ল'ৰা হয়, আৰু সৌৰভম পুৰকায়স্থ সি অসম ক্ৰিকেটৰ কাৰণে বহুত তাৰ অৱদান আছে। যেনেকা আবু নেচিম, যেনেকা ৰিয়ান পৰাগ, যেনেকা অৰূপ দাস, যেনেকা ডেনিছ দাস, তেনেকুৱা শিৱশংকৰ ৰয়, আৰু তেনেকুৱা হ'ল ভাই সৌৰভম পুৰকায়স্থও তেনেকুৱাই হয়। তাৰ ষ্টেট আপোনালোকে চাই ল'ব পাৰে, অসম ক্ৰিকেটত সি ভাল বহুতখিনি কৰিছে। কিন্তু সেই খিলাৰী বা সেই প্লেয়াৰক যদি আপুনি ৰেছপেক্ট নকৰে তেতিয়াহ'লে এইটো ভাল এটা মানে আমাৰ ভাল দিশত আমি আগবঢ়া নাই এজ ক্ৰিকেটাৰ্ছ, মানে ক্ৰিকেটৰ বিষয়ে মই কৈ আছোঁ। কাৰণ অসমত অসম প্ৰিমিয়াৰ লীগ নতুনকৈ ষ্টাৰ্ট হৈছে, আৰু তাতে আমি সকলোৱে ভাই এইটোক এটা ভাল এটা টুৰ্ণামেণ্ট গঢ়ি তুলিব লাগে। কিন্তু তাতে যদি এনেকুৱা কণ্ট্ৰভাৰ্চি হৈ থাকে যিটো আমাৰ কাৰণে একদমেই বেয়া। তো তাতে সাহিল জেনে যি হিচাপত ইশাৰা কৰিছে, হ'ব পাৰে সিহঁতৰ মাজত কিবা এটা তৰ্কাতৰ্কি হৈছে, সেইটো হ'বই পাৰে, আৰু সেইটো হ'লে ফেন্সৰ কাৰণে এটা ভাল, মানে এটা ভাল, আৰু মানে মানুহে ফেন্সে এক্সাইটমেণ্টটো বেছি বাঢ়ি যায়। নেক্সট গেম যেতিয়া হ'ব দুটাৰ মাজত ভাল এটা ফেন্সে মজা পাব, সেইটো হয় বাৰু। কিন্তু ক্ৰিকেটৰ কাৰণে সেইটো বেয়া। তো সেইটো সাহিল জেনে যি হিচাপত ইশাৰা কৰিলে সেইটো কিন্তু বহুতেই বেয়া, কাৰণ সৌৰভম পুৰকায়স্থ বহুত চিনিয়ৰ প্লেয়াৰ হয় সাহিল জেনত কৰি। তো আপোনালোকে সেই মন্তব্যটো কি চাই, আপোনালোকে ভিডিঅ'টো চাওক, আৰু আপোনালোকৰ মনত কি লাগে সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰি